অৱশেষত অসমবাসীয়ে বিচাৰি থকা সেই খবৰটো আহিল আৰু শ্যাম কানু মহন্ত গ্ৰেপ্তাৰ হৈছে আৰু এই পৰিৱেশটো আমি দেখুৱাইছোঁ। এয়া হৈছে বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ আৰু এই পথেৰে কিছু সময়ৰ পিছতেই ওলাই আহিব শ্যাম কানু মহন্ত আৰু অসমবাসীয়ে বিচাৰি থকা সেই খবৰটো অৱশেষত যেন আহিল আৰু যিগৰাকী অভিযুক্ত শ্যাম কানু মহন্ত সেইগৰাকীক বিচাৰি দীৰ্ঘদিন ধৰি CIDৰ যিটো SITৰ দল সেই SITৰ দলে বিভিন্ন সময়ত তেওঁলোকে অভিযান চলাই আছিল, কিন্তু তেওঁলোকে কোনো ধৰণৰ সংসূত্ৰ পোৱা নাছিল আৰু অৱশেষত সেইগৰাকী তথাকথিত ফেষ্টিভেল মহন্ত হিচাপে খ্যাত শ্যাম কানু অৱশেষত আৰক্ষীৰ জালত পৰিছে আৰু আৰক্ষীয়ে ইতিমধ্যেই গুৱাহাটীলৈ লৈ অনা হৈছে আৰু কিছু সময়ৰ পূৰ্বেই সেইখন বিমান অৱতৰণ হৈছে আৰু কিছু সময়ৰ পিছতে এইখন গেটেৰে ওলাই আহিব আৰু মূল কথাটো হৈছে যে সেইগৰাকী শ্যাম কানু মহন্তক কেনেধৰণে শাস্তি বিহিব বা তেওঁৰ ওপৰত কেনেধৰণে তদন্ত হ'ব সেই কথাখিনি পৰৱৰ্তী সময়ত SITৰ টীমে নিৰ্ধাৰণ কৰিব। কিন্তু এই শ্যাম কানু মহন্তক লৈ দীৰ্ঘদিন ধৰি জুবিন গাৰ্গৰ মৃত্যুৰ সমগ্ৰ ঘটনাৰ যিটো ৰহস্য সেই ৰহস্যক লৈ এক প্ৰকাৰে মূল অভিযুক্ত হিচাপে চিহ্নিত হৈ আছিল এইগৰাকী শ্যাম কানু মহন্ত আৰু শ্যাম কানু মহন্ত ছিংগাপুৰলৈ জুবিন গাৰ্গক যেনেদৰে লৈ গৈছিল সেই কথাখিনি অসমবাসীয়ে জানে। জুবিন গাৰ্গে যাবলৈ অনিচ্ছাকৃতভাৱে তেওঁক বহু কথা কৈছিল, তথাপিও সেইগৰাকী শ্যাম কানু মহন্তই তেওঁক জোৰ জবৰদস্তিভাৱে লৈ গৈছিল আৰু এনেধৰণৰ যিসমূহ বিষয় পোহৰলৈ আহিছিল তাৰ পিছতে কিন্তু এক প্ৰকাৰে জাঙুৰ খাই উঠিছিল অসমৰ সংবাদ মাধ্যমেই হওক বা অসমবাসীয়ে হওক আৰু সেইগৰাকী শ্যাম কানু মহন্তক কেনেধৰণে শাস্তি বিহিব পাৰি, আৰক্ষীৰ জালত বা তদন্তৰ আওতালৈ কেনেধৰণে আনিব পাৰি সেই কথাখিনি অসমবাসীয়ে বিচাৰিছিল আৰু অৱশেষত যেন সেই যি অসমবাসীৰ আশা সেই আশা অৱশেষত যেন প্ৰতীয়মান হ'ল আৰু সেইগৰাকী শ্যাম কানু মহন্তক ছিংগাপুৰৰ পৰা লৈ অহা হৈছে আৰু যিহেতু SITৰ এটা দল ৰাওনা হৈছিল ছিংগাপুৰলৈ আৰু ছিংগাপুৰত তেওঁক গ্ৰেপ্তাৰ কৰি অসমলৈ লৈ অহা হৈছে আৰু এতিয়া মূল কথাটো হৈছে যিহেতু SITয়ে গোটেই প্ৰক্ৰিয়াটোক লৈ এক প্ৰকাৰে তদন্ত অব্যাহত ৰাখিছে। সন্দীপন গাৰ্গে হওক, শেখৰজ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্ত তাৰ লগত জড়িত যিসমূহ অভিযুক্ত আছে সকলোকে এক প্ৰকাৰে CIDৰ কাৰ্যালয়ত জেৰা চলাইছে আৰু এইগৰাকী শ্যাম কানু মহন্ত অৱশেষত আৰক্ষীৰ জালত পৰাৰ পিছতেই CIDৰ হাতত পৰাৰ পিছতেই কিন্তু বহু দিশ এতিয়া উন্মোচন হ'ব, কিয়নো জুবিন গাৰ্গৰ গোটেই ঘটনাটোৰ প্ৰকৃত যিগৰাকী মূল অভিযুক্ত শ্যাম কানু মহন্তক লৈ বহু প্ৰশ্নৰ অসমবাসী আছিল, বহু প্ৰশ্নৰ SITৰ আছিল আৰু সেইসমূহ প্ৰশ্ন এতিয়া লাহে লাহে যেন খোল খাব, ৰাইজৰ সন্মুখলৈ আহিব আৰু মই দেখুৱাইছোঁ দিব্যই সামগ্ৰিক পৰিৱেশটো দেখুৱাইছে। এক কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। এই যি মূল পথ কাৰ্গো যিখন গেট আছে সেই কাৰ্গো গেটেৰে লৈ অহা হ'ব, অৰ্ধসামৰিক বাহিনী আছে, অসম আৰক্ষী আছে আৰু তাৰ সমান্তৰালভাৱে CIDৰ এটা দল আছে, গতিকে সেই এক কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে লৈ অহা হ'ব আৰু 2ৰ পৰা 3-4খনকৈ বাছত অৰ্ধসামৰিক বাহিনী BSF বহু এনেধৰণে সেনা বাহিনী মোতায়েন কৰা হৈছে আৰু সেই সেনা বাহিনীৰ মাজেৰে কটকটীয়া এক নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে লৈ অহা হ'ব সেইগৰাকী শ্যাম কানু মহন্তক আৰু শ্যাম কানু মহন্তক অৱশেষত CIDৰ জালত পৰাৰ পিছতেই কিন্তু এই যি ঘটনা সেই ঘটনাৰ প্ৰকৃত ৰহস্য ওলাব আৰু এই যি শ্যাম কানু বহু সময়ত শ্যাম কানু মহন্তক লৈ এক প্ৰকাৰে অসমৰ ৰাইজ জাঙুৰ খাই উঠিছিল, কিয়নো ফেষ্টিভেলৰ নামত এইগৰাকী শ্যাম কানু মহন্তই অসম চৰকাৰৰ পৰা কোটি কোটি টকা আত্মসাৎ কৰি বিভিন্ন বিষয়াৰ পৰা তেওঁ ভুৱা এনেধৰণৰ চহী জালিয়াতি কৰি বা ভুৱা ষ্টাম্প বনাই এক প্ৰকাৰে তেওঁ এই সাংস্কৃতিক যি দালাল, সাংস্কৃতিক যি এখন তেওঁ বজাৰ, কলা বজাৰ, সেই বজাৰখন গঢ়ি তোলাৰ বহু অভিযোগ উত্থাপন হৈছিল আৰু তেওঁৰ ঘৰত ইতিমধ্যে SITৰ দলে অভিযান চলাইছিল আৰু বহু বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰিছিল আৰু সেইগৰাকী শ্যাম কানু মহন্ত অৱশেষত CIDৰ জালত পৰিল আৰু এই যি পথ মই পুনৰবাৰ দেখুৱাইছোঁ এই পথেৰে সেইগৰাকী তথাকথিত ফেষ্টিভেল মহন্ত খ্যাত শ্যাম কানু মহন্তক লৈ অহা হ'ব আৰু শ্যাম কানু মহন্ত যেতিয়াই CIDৰ হাতত পৰিল তেওঁ ইতিমধ্যে এই গোটেই প্ৰক্ৰিয়াটোৰ লগত কেনেধৰণে জড়িত হৈ পৰিছিল, কি হৈছিল গোটেই জুবিন গাৰ্গৰ সৈতে এই গোটেই ঘটনাখিনি পোহৰলৈ আহিব। কিন্তু মূল কথাটো হৈছে যে জুবিন গাৰ্গৰ লগত সেইদিনা সংঘটিত হোৱা ঘটনাৰ পিছতে শ্যাম কানু মহন্তই তেওঁৰ যিটো নৰ্থ ইষ্ট ফেষ্টিভেল সেই নৰ্থ ইষ্ট ফেষ্টিভেলৰ যিসমূহ অনুষ্ঠান সেই অনুষ্ঠানসমূহ চলাই গৈছিল। তেওঁ বিভিন্ন সময়ত জুবিন গাৰ্গৰ বন্ধু বুলি কয়, জুবিন গাৰ্গক তেওঁ জীৱনৰ মাইলষ্টন বুলি কয়, তথাপিতো সেই সময়খিনিত শ্যাম কানু মহন্তই কিয় খবৰ নল'লে এনেধৰণৰ বহু প্ৰশ্ন উত্থাপন হৈছে। কিন্তু
কিন্তু সেইগৰাকী শ্যামকানু মহন্ত অৱশেষত আৰক্ষীৰ জালত পৰিল আৰু আৰক্ষীৰ জালত পৰাৰ পিছতেই অসমবাসীৰ বাবে সেই ভাল খবৰটো আহিছে অসমবাসীয়ে বিচাৰি থকা সেই খবৰটো আহিছে হেঁপাহৰ শিল্পীগৰাকী প্ৰাণৰ শিল্পীগৰাকীৰ লগত যি এটা অনাকাংক্ষিত ঘটনা হৈছে সেই অনাকাংক্ষিত ঘটনাটোৰ লৈ এক প্ৰকাৰে অসমবাসীয়ে এতিয়া হতাশগ্ৰস্ত হৈছে অসমবাসীয়ে বেদনাগধুৰ মন লৈ এই আজিৰ দিনটোত সমগ্ৰ অসমবাসীৰ বাবে অতিকৈ আচলতে এটা দুখৰ দিন আজি যিহেতু জুবিন গাৰ্গৰ ৰাজ্য স্বাৰ্থ ইতিমধ্যে দেখিবলৈ পোৱা গৈছে চৌদিশে যিহেতু যিসমূহ আছে যাৱতীয় কাম কাজ সেই কাম কাজসমূহ কৰা হৈছে আজিৰ দিনটোতে আচলতে পুৱাৰ ভাগতে আপুনি ইতিমধ্যে জনাইছে যে সিদ্ধাৰ্থ আৰু শ্যামকানু মহন্ত সমগ্ৰ অসমবাসীৰ ৰাইজে যিহেতু অপেক্ষা কৰি আছিল এই দুইটা কালপ্ৰিট আচলতে কেতিয়া গ্ৰেপ্তাৰ হয় বা কেতিয়া অসমবাসীৰ ৰাইজৰ হাতত বা অসমলৈ লৈ অহা হয় এই দুইজন ব্যক্তিক কাৰণ যিগৰাকী সিদ্ধাৰ্থ শৰ্মাৰ কথা কৈ থকা হৈছে যিগৰাকী সিদ্ধাৰ্থ শৰ্মাই আচলতে যি মুহূৰ্তত আমাৰ প্ৰাণৰ শিল্পীগৰাকী আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল সেই মুহূৰ্তটোত যিহেতু জুবিন গাৰ্গৰ সৈতে আছিলে সিদ্ধাৰ্থ শৰ্মা আৰু তাৰ পৰৱৰ্তী সময়ত শ্যামকানু মহন্তই একো কথা গম নাপাওঁ বুলি ক'লেও পৰৱৰ্তী সময়ত জেৰাৰ সন্মুখত এতিয়া ওলাই পৰিছে যে এই সকলো আচলতে ইয়াৰ পাৰ্টিৰ কথা শ্যামকানু মহন্তই জ্ঞাতসাৰে হৈছিল সকলোবোৰ ঘটনা আৰু জুবিন গাৰ্গক আচলতে তেনে এটা স্থানলৈ কাৰণ যিটো আচলতে আইচলেণ্ডলৈ লৈ যোৱা হৈছে সেই লেণ্ডটোলৈ আচলতে কিয় লৈ যোৱা হ'ল তেনেদৰে বিভিন্ন প্ৰশ্ন এতিয়া উত্থাপন হৈছে কাৰণ এটা সেই যিটো স্থানলৈ লৈ যোৱা হৈছিল সেই স্থানটোলৈ সাধাৰণ ব্যক্তিসকল নাযায় আৰু সেই কথা যিসকল প্ৰবাসী ছিংগাপুৰবাসী আছিলে তেওঁলোকে সকলো জানিছিল জানি বুজি প্ৰাণৰ শিল্পীগৰাকী কিয় লৈ গৈছিল তাকে লৈ এতিয়া প্ৰশ্ন কিন্তু আমি জনাইছোৱে যে এই মুহূৰ্তত শ্যামকানু মহন্ত গ্ৰেপ্তাৰ হৈছে লগতে সিদ্ধাৰ্থকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে প্ৰাঞ্জিত আপুনি জনাই গৈছে আপুনি যিহেতু পৰ্যায়ত উপস্থিত আছে আমি পুনৰ আপোনাৰ ওচৰলৈ গৈছোঁ আজি আদ্য স্বাৰ্থ আজিৰ দিনটোতে যেন ক'ৰবাত নহয় ক'ৰবাত কিছু হ'লেও সকাহ পাইছে অসমবাসী ৰাইজে প্ৰাঞ্জিত আৰু আজি এই বিশেষ দিনটোতে এইগৰাকী শ্যামকানু মহন্ত CIDৰ জালত পৰিছে আৰু যেতিয়াৰ পৰা অসমবাসীয়ে বিচাৰি আছিল যে এইগৰাকী মূল অভিযুক্ত শ্যামকানু মহন্ত কেতিয়া আৰক্ষীৰ জালত পৰিব আৰু সেই কথাটো অৱশেষত হ'ল শুদ্ধ প্ৰমাণিত হ'ল যে SITয়ে গোটেই প্ৰক্ৰিয়াটো এটা গতিশীল প্ৰক্ৰিয়াৰ মাজেৰে লৈ যাব বিচাৰিছে আৰু যেতিয়াৰ পৰা আমি কৈ আছিলোঁ যে শ্যামকানু মহন্ত CIDৰ জালত পৰিব SITৰ জালত পৰিব তেতিয়াহে গোটেই তদন্তটো এক প্ৰকাৰে এটা প্ৰক্ৰিয়াৰ মাজেৰে যাব এটা গতিশীল ৰূপ ল'ব আৰু অৱশেষত সেইটোৱে হ'ল মই কৈছোঁৱে যে আজি যিহেতু জুবিন গাৰ্গৰ ৰাজ্য শ্ৰাদ্ধ আৰু আজিৰ দিনটোত এই ভাল খবৰটো আহিছে শ্যামকানু মহন্তই এক প্ৰকাৰে জুবিন গাৰ্গক যেনেধৰণে লৈ গৈছিল তেওঁ ভালদৰে সুশৰীৰে ঘূৰাই পঠাব নোৱাৰিলে সেয়েহে অসমবাসীৰ ক্ষোভ আছে বহুত আৰু সেই শ্যামকানু মহন্তক অৱশেষত SITৰ জালত পৰাৰ পিছতেই মই পুনৰবাৰ কৈছোঁ এক কটকটীয়া নিৰাপত্তা ব্যৱস্থা কটকটীয়া আৰক্ষীৰ বাহিনী মোতায়েন কৰা হৈছে মই দেখুৱাইছোঁ কেইবাখনো আৰক্ষীৰ বাহন ইয়াত লৈ অহা হৈছে আৰু এনেধৰণৰ বহু কথা এক প্ৰকাৰে এতিয়া পোহৰলৈ আহিব আৰু সিদ্ধাৰ্থ শৰ্মা যিগৰাকী মেনেজাৰ সেই মেনেজাৰগৰাকী কেতিয়া গ্ৰেপ্তাৰ কৰিব এই কথাখিনিও আছে কিন্তু তাৰ পূৰ্বে শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰি এক প্ৰকাৰে গোটেই তদন্ত প্ৰক্ৰিয়াটো আৰু অলপ আগুৱাই যে গৈছে সেই কথাটো ক'ব লাগিব আৰু আমি কিছু সময়ৰ যিহেতু আমি নিশাৰে পৰা এই স্থানত উপস্থিত আছোঁ আৰু আমি দেখিছোঁ যে SITৰ কেইবাজনো শীৰ্ষ পৰ্যায়ৰ বিষয়ববীয়া আহি উপস্থিত হৈছিলহি মুন্না প্ৰসাদ গুপ্তা যিগৰাকী নেতৃত্বত SITৰ দল গঠন কৰি দিয়া হৈছিল সেই মুন্না প্ৰসাদ গুপ্তা আহি উপস্থিত হৈছিল তাৰপিছত ৰজি কলিতা যিগৰাকী তদন্তকাৰী বিষয়া হিচাপে আছিল তেওঁ আহি উপস্থিত হৈছিল আৰু কেইবাগৰাকীও CIDৰ বিষয়ববীয়া উপস্থিত হৈছে আৰু ভিতৰ ভাগত এতিয়াও আমি দেখুৱাইছোঁ এইসমূহ যি বিষয়াসমূহ পাইচাৰি কৰিছে কাৰণ ভিতৰ ভাগত এটা তেওঁলোকে আনুষ্ঠানিকতাৰ মাজেৰে লৈ আহিব লাগিব কাৰণ ইতিমধ্যে আমি খবৰ পাইছোঁ ভিতৰ ভাগত বিমানখন অৱতৰণ কৰিছে আৰু তাৰ পৰাই পোনে বাহিৰলৈ ওলাই লৈ অহা হ'ব কিন্তু এতিয়া যাতে পৰিস্থিতিটো এটা অনাকাংক্ষিত পৰিৱেশ সৃষ্টি নহয় সেইবাবে বৃহৎ আৰক্ষীৰ এটা দল মোতায়েন কৰি থোৱা হৈছে আৰু শ্যামকানু মহন্তক এক প্ৰকাৰে এই বাটেৰে লৈ উলুবাৰীস্থিত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয় তালৈকে লৈ যোৱা হ'ব বুলিও এটা খবৰ ওলাইছে অন্যথা CIDৰ কাৰ্যালয়লৈকে লৈ যোৱা হ'ব সেই দুই স্থানৰ ভিতৰত কোনোবা এটা স্থানলৈ লৈ যোৱা হ'ব বুলি ইতিমধ্যে আমি এটা বিশেষ সূত্ৰৰ পৰা খবৰ পাইছোঁ কিন্তু মূল কথাটোৱে হৈছে যে যেতিয়ালৈ এইগৰাকী শ্যামকানু মহন্ত বিভিন্ন দিনৰ পৰা তেওঁ ফেচবুকত তেওঁ আপডেট দি আছে তেওঁ অজ্ঞাত স্থানৰ পৰা ভিডিঅ' বাৰ্তা তেওঁ প্ৰেৰণ কৰিছে তেওঁ নিজকে ক'ব বিচাৰিছে যেন এই ঘটনাৰ লগত তেওঁ কোনো প্ৰকাৰে জড়িত নহয় বা কোনো ধৰণে এই কথা তেওঁ নাজানে যে জুবিন গাৰ্গৰ লগত সেইদিনা ঘটনা কি হৈছিল কিন্তু সেই কথাবোৰ অসমৰ ৰাইজে জানে সেই কথাবোৰ CIDয়ে জানে বাবেই এইগৰাকী শ্যামকানু মহন্তক অৱশেষত তেওঁক বিচাৰি ছিংগাপুৰৰ পৰা লৈ আহিবলগীয়া হৈছে তেওঁ নিজেই যেতিয়া
গুৱাহাটীলৈ নাহিল তাৰ পিছত তেওঁক বিচাৰি ছিংগাপুৰলৈকে যাবলগীয়া হৈছে অৱশেষত ছিংগাপুৰৰ পৰা তেওঁক বিমানযোগে লৈ অহা হৈছে মই কৈছোঁৱেই যে সেইগৰাকী শ্যামকানু মহন্ত যিগৰাকী শ্যামকানু মহন্তই ফেষ্টিভেল পতাৰ নামত অসমত কোটি কোটি টকা তেওঁ আত্মসাৎ কৰি কোটি কোটি টকা তেওঁ নিজে সা সম্পত্তি গোটাইছে জুবিন গাৰ্গৰ লগত বিভিন্ন দিনৰ পৰা তেওঁ থাকে আমি দেখিছোঁ হুৱে বাৱে থাকি তেওঁ জুবিন গাৰ্গক ব্যৱহাৰ কৰে বুলি এনেধৰণৰ বহু প্ৰশ্ন উত্থাপন হৈছে আৰু সেইগৰাকী শ্যামকানু মহন্ত এক প্ৰকাৰে এতিয়া SITয়ে কেনেধৰণে জেৰা চলায় কোনবোৰ প্ৰশ্ন এক প্ৰকাৰে তেওঁক সোধে বা কেনেধৰণে জবাবদিহি কৰে সেই কথাটো পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব কিন্তু অসমবাসীয়ে এতিয়া ন্যায় বিচাৰিছে মূল কথাটোৱে হৈছে ন্যায় জাষ্টিছ ফৰ জুবিন গাৰ্গ সেই যেতিয়া বাক্যটো অসমবাসীয়ে ফেচবুকত লিখে বা সামাজিক মাধ্যমত লিখে তেতিয়া সেই কথাটোৱে এক প্ৰকাৰে জুবিন গাৰ্গে ন্যায় পাবনে নাপায় প্ৰাণৰ শিল্পীগৰাকীয়ে যেতিয়া অসমীয়া জাতিৰ বাবে এটা স্বাভিমান আছিল এটা সত্তা আছিল জুবিন গাৰ্গ সেই জুবিন গাৰ্গক এনেধৰণৰ এটা অনাকাংক্ষিত ঘটনাৰ মাজলৈ ঠেলি দিয়া এইগৰাকী শ্যামকানু মহন্ত এক প্ৰকাৰে শাস্তি কি পাব সেই কথাখিনি কিন্তু আইনে চাব আৰু আইনৰ দৃষ্টিত এইগৰাকী শ্যামকানু মহন্ত এক প্ৰকাৰে যে দোষী হৈছে সেইটো নিশ্চিত হৈছে এইকাৰণে হৈছে তেওঁক গ্ৰেপ্তাৰ কৰিছে আৰু গ্ৰেপ্তাৰ কৰাৰ পিছতে গোটেই কথাখিনি গোটেই ঘটনাখিনি পোহৰলৈ আহিব আৰু পোহৰলৈ অহাৰ পিছতে জুবিন গাৰ্গৰ লগত যিসমূহ ঘটনা হৈছিল সেই ঘটনাক লৈ এক প্ৰকাৰে তদন্ত প্ৰক্ৰিয়াটো অধিক গতিশীল হ'ব কিন্তু মই দেখুৱাইছোঁৱে যে এইখন গেট যিখন গেটেৰে শ্যামকানু মহন্তক লৈ অনাৰ বাবে এতিয়া যাৱতীয় কাম কাজসমূহ প্ৰায় সমাপন হৈছেগৈ আৰু মাত্ৰ কিছু সময় বাকী আছে তাৰপিছতে লৈ অহা হ'ব কিয়নো এতিয়া এই বৰঝাৰস্থিত বিমানবন্দৰত এতিয়া কটকটীয়া এক নিৰাপত্তা ব্যৱস্থা কোনো ধৰণৰ যাতে বিশৃংখল এটা পৰিৱেশৰ সৃষ্টি নহয় তাৰ বাবেও ইয়াৰ নিৰাপত্তাৰক্ষীয়ে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে কিন্তু আপুনি মোক যিকেইটা কথা উপস্থাপন কৰিলে যে জুবিন গাৰ্গৰ আদ্য শ্ৰাদ্ধৰ আজিৰ এই বিশেষ দিনটোতে শ্যামকানু মহন্তক অসমলৈ লৈ আহিলে সেইটো আমাৰ বাবে অসমবাসীৰ বাবে ভাল খবৰ কিয় ভাল খবৰ বুলি কৈছোঁ কাৰণ শ্যামকানু মহন্তক গোটেই প্ৰশ্নবোৰ সোধাৰ পিছত তদন্ত প্ৰক্ৰিয়াৰ মাজলৈ লৈ অহাৰ পিছতহে মূল ঘটনাটো এক প্ৰকাৰে পোহৰলৈ আহিব আৰু আমি দেখিছিলোঁ যে গৰিমা শইকীয়া গাৰ্গে এক প্ৰকাৰে তেওঁ নিজেই ন্যায় বিচাৰি CID-লৈ তেওঁ এজাহাৰ কপি প্ৰদান কৰিছিল তেওঁ এজাহাৰ দাখিল কৰিছিল গতিকে সেই ন্যায় তেওঁকো লাগে গতিকে জুবিন গাৰ্গৰ লগত সেইদিনা কি হৈছিল প্ৰকৃত ঘটনাটো কি আছিল সেই কথাখিনি জানিব বিচাৰে অসমবাসীয়ে গৰিমা শইকীয়া গাৰ্গে জানিব বিচাৰে গতিকে এনেধৰণৰ খবৰ এক প্ৰকাৰে আমাৰ বাবে এতিয়া ভাল খবৰ অসমবাসীৰ বাবে এতিয়া ভাল খবৰ আৰু শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰাৰ পিছতেই তাৰ পিছৰ মূল বিষয়টো আহিব যে সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰিব নে নকৰে সিদ্ধাৰ্থ শৰ্মাক কেতিয়ালৈ গ্ৰেপ্তাৰ কৰিব সেই কথাখিনিও আছে কিন্তু পুনতে এইগৰাকী শ্যামকানু মহন্তক যেতিয়া গ্ৰেপ্তাৰ কৰিলে তেতিয়াই কিন্তু এক প্ৰকাৰে এতিয়া বহু প্ৰশ্ন উত্থাপন হ'ব ছিংগাপুৰত জুবিন গাৰ্গক তেওঁ লৈ গৈ এখন হোটেলত তেওঁ ৰখাইছিল সেইদিনা জুবিন গাৰ্গে নিশা তেওঁলোকে লগৰীয়াৰ সৈতে পাৰ্টি কৰিছিল তাৰ পিছদিনা তেওঁক হোটেলত তেওঁক থাকিব নিদি তেওঁক শুব নিদি এনেধৰণে তেওঁক ছিংগাপুৰ সেই যিকেইগৰাকী সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে কাৰণ বহুকেইখন এতিয়া দেখিবলৈ পোৱা গৈছে এজাহাৰ দাখিল কৰা হৈছে সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে আৰু সিদ্ধাৰ্থ শৰ্মা বাকী যিসকল ব্যক্তি আছিলে আৰু সেই ব্যক্তিসকলক দেখিবলৈ পোৱা গৈছে শেহতীয়া 3টা দিনত জেৰা চলাই গৈছে SITয়ে আৰু দেখিবলৈ পোৱা গৈছে তেওঁলোকৰ আচলতে যি ভাষ্য সেই ভাষ্যত বহু ৰহস্যৰ আচলতে গুণ পাইছে বহু তথ্য এতিয়া ওলাই পৰিছে যে জুবিন গাৰ্গক আচলতে যিখন ইয়ত আছিলে সেই ইয়তখনৰ নাবিকগৰাকীয়ে উঠাইছিল এনেধৰণৰ বিভিন্ন এতিয়া আচলতে কথা ওলাই পৰা পৰিলক্ষিত হৈছে সেয়া কিমান সত্য কিমান বা অসত্য সেই কথা পৰৱৰ্তী সময়ত পোহৰলৈ আহিব কিন্তু যিগৰাকী সিদ্ধাৰ্থ শৰ্মাৰ নাম বাৰম্বাৰ কৈ থকা হৈছে যিগৰাকী মেনেজাৰ সেইগৰাকী মেনেজাৰ জুবিন গাৰ্গৰ গাৰ চাৰটোৰ প্ৰত্যেক দিনা লাগি থাকে আপুনি যদি চাই প্ৰাণজিত এগৰাকী অনুৰাগী জুবিন গাৰ্গৰ ওচৰলৈ যাব নোৱাৰে তেওঁ গতিয়াই দিয়াৰো কিন্তু তেনেধৰণৰ এক বিতৰ্ক আছে বিভিন্ন সময়ত সেই কথা কৈছে যিসকল আচলতে সহযোগী শিল্পী আছিলে জুবিন গাৰ্গৰ সৈতে গান গাইছিল তেওঁলোকে সেই কথা কৈছে যে জুবিন গাৰ্গৰ যিগৰাকী মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা এগৰাকী অভদ্ৰ ব্যক্তি বুলি তেওঁলোকে স্পষ্টকৈ কৈছে আৰু সেই কথা ক'বলৈ সাহস কৰিছে আৰু এইগৰাকী সিদ্ধাৰ্থ শৰ্মা যিগৰাকী সিদ্ধাৰ্থ শৰ্মা সেই সময়ছোৱাত পানীত আছিল যি সময়ত জুবিন গাৰ্গৰ আমাৰ প্ৰাণৰ শিল্পীগৰাকীক কিছু প্ৰয়োজন হৈছিল সহায়ৰ প্ৰয়োজন হৈছিল সেই সময়ত তেওঁ কি কৰি আছিল হাস্য কৰি আছিল তেওঁ এনজয় কৰি আছিলে বিভিন্ন প্ৰশ্ন তেওঁ গৈছিল কিহৰ বাবে জুবিন গাৰ্গৰ মেনেজাৰ হৈ গৈছিল কিহৰ বাবে আমাৰ প্ৰাণৰ শিল্পীগৰাকী আজি কাৰ বাবে নাই যদি গৰিমা শইকীয়া গাৰ্গে সেই কথা কৈছে জুবিন গাৰ্গক পানীৰ পৰা উভতাই অনাটো খুব বেছি টান কাম নাছিল প্ৰাণজিত খুব বেছি টান কাম নাছিল আমাৰ প্ৰাণৰ শিল্পীগৰাকী আজি নোহোৱা হোৱাত আজি খাদ্য স্বাৰ্থ এই দিনকেইটাত অসমবাসীয়ে বুজিছে অসমবাসীয়ে কি হেৰুৱাইছে এগৰাকী অনা অসমীয়া ব্যক্তি যিগৰাকী সিদ্ধাৰ্থ শৰ্মা তেওঁ কি বুজি পাব অসমীয়াৰ আৱেগ অসমীয়াৰ স্বাভিমানক আমি হেৰুৱাই পেলাইছোঁ
আজি জুবিন গাৰ্গক সকলোৱে ভগৱান হিচাপে প্ৰাৰ্থনা কৰিছে আমাৰ প্ৰাণৰ শিল্পীগৰাকী নোহোৱা হৈ যোৱাৰ পাছত প্ৰত্যেকগৰাকীৰ জীৱনতে শূন্যতা কিন্তু এইগৰাকী সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰা হৈছে বুলি এই মুহূৰ্তত জানিব পৰা গৈছে চাওক সেইখিনি কথা ওলাইছে সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰিছে বুলি এটা খবৰ ওলাইছে কিন্তু সেই খবৰ কিমান শুদ্ধ সেই কথাখিনি কিছু সময়ৰ পিছতহে গম পোৱা যাব কিন্তু শ্যামকানু মহন্তক যে এক প্ৰকাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সেইটো নিশ্চিত কিন্তু মূল কথাটো হৈছে যে সিদ্ধাৰ্থ শৰ্মাৰ প্ৰসংগটো আপুনি উত্থাপন কৰিছে সেইখিনিতে ক'বই লাগিব যে জুবিন গাৰ্গৰ কাষলৈ আপুনি যেতিয়া যাব তেতিয়া সেইগৰাকী সিদ্ধাৰ্থ শৰ্মাই গতিয়াই আপোনাক উলিয়াই দিব এনেধৰণৰ বহুতৰ লগত সেই ঘটনাটো সংঘটিত হৈছে কিন্তু জুবিন গাৰ্গৰ খাতিৰত জুবিন গাৰ্গে বেয়া পাব বুলিহে বহু লোকে সেইবোৰ কথা খুলি নকয় আপুনি যেতিয়া জুবিন গাৰ্গৰ ওচৰলৈ যাব এনে বহু অনুৰাগী আছে অনুৰাগী বাদেই দিয়ক বহু এনেধৰণৰ অসমত তাৰকা আছে যিসকলে সাংস্কৃতিক ক্ষেত্ৰখনত কাম কৰি আছে সেই সকলকো জুবিন গাৰ্গৰ ওচৰলৈ যাব নিদিয়ে এগৰাকী সিদ্ধাৰ্থ শৰ্মাই বহু বিস্ফোৰণ তেওঁৰ বিৰুদ্ধে বহু কথা ইতিমধ্যে বহু শিল্পীয়ে কৈছে সেইখিনি কথা আছেই কিন্তু সিদ্ধাৰ্থ শৰ্মাক কেতিয়ালৈ গ্ৰেপ্তাৰ কৰিব এই প্ৰসংগটো বহু দিনৰ পৰা উত্থাপন হৈ আছিল আৰু এতিয়া খবৰ ওলাইছে যে সিদ্ধাৰ্থ শৰ্মাকো গ্ৰেপ্তাৰ কৰা হৈছে কিন্তু সেই কথাটো কিমান দূৰ সত্য এতিয়াও নিশ্চিত নহয় কিন্তু শ্যামকানু মহন্তক যে এক প্ৰকাৰে গ্ৰেপ্তাৰ কৰিছে সেইটো 100% নিশ্চিত আৰু শ্যামকানু মহন্তক যিহেতু গ্ৰেপ্তাৰ কৰিছেই গ্ৰেপ্তাৰ কৰাৰ পিছতেই হয়তো সিদ্ধাৰ্থ শৰ্মাকো SITৰ গোটেই তদন্তৰ প্ৰক্ৰিয়াৰ মাজলৈ আহিব যেহেতু লাহে লাহে গোটেই প্ৰক্ৰিয়াৰ মাজেৰে গৈছে আৰু যেহেতু SITয়ে আমি দেখিছিলোঁ পোনতেই শেখৰজ্যোতি গোস্বামী নিশিতা গোস্বামী অমৃতপ্ৰভা মহন্তক তেওঁলোকে SITৰ টিমে মাতিছিল আৰু তেওঁলোকক জেৰা চলাইছিল তাৰ পিছত সন্দীপন গাৰ্গক জেৰা চলাইছিল গতিকে এনেধৰণৰ এটা প্ৰক্ৰিয়াৰ মাজেৰে গৈছিল আৰু কালি যিহেতু সন্দীপন গাৰ্গক জেৰা কৰিলে আজি যিহেতু শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰিছে আৰু শ্যামকানু মহন্তক এক প্ৰকাৰে হয়তো অকলে জেৰা চলাব অকলে সকলোখিনি কথা উলিয়াব লাগিব সেই কথাখিনি এক প্ৰকাৰে SIT টিমে চাব CIDৰ টিমে চাব গতিকে সেইগৰাকী শ্যামকানু মহন্তক যে এতিয়া নিস্তাৰ নাই যে অসমবাসীয়ে ক্ষমাটো নকৰেই যে SITৰ টিমেও সেইগৰাকী শ্যামকানু মহন্তক যে সুদাই নেৰে সেইটো এক প্ৰকাৰে নিশ্চিত হৈছে আৰু প্ৰশ্নৰে থকা সৰকা কৰাৰ প্ৰয়োজন এই কাৰণেই আছে কাৰণ জুবিন গাৰ্গক তেওঁ জোৰ জবৰদস্তি কিয় লৈ গৈছিল সেইটো প্ৰথম প্ৰশ্ন হ'ব লাগে জুবিন গাৰ্গে যাবলৈ ইচ্ছা নথকা সত্ত্বেও জুবিন গাৰ্গে নিজেই কৈছে ভিডিঅ' আকাৰে কৈছে যে যদিহে মই নাযাওঁ তেনেহ'লে এইগৰাকী শ্যামকানু মহন্ত এটা বেলেগ তেওঁ পন্থা অৱলম্বন কৰিব সেই কথাখিনি কৈছে কিন্তু সেইগৰাকী শ্যামকানু মহন্তই তেওঁ কিয় জোৰ জবৰদস্তি লৈ যাবলগীয়া হ'ল গতিকে সেইবাবেহে অসমবাসীয়ে এতিয়া সেইগৰাকীৰ ওপৰত জাঙুৰ খাই উঠিছে তাতকৈও ডাঙৰ কথাটো হৈছে যে যেতিয়া তেওঁ ঘটনাটোৰ খবৰ পাইছে জুবিনৰ এনে এটা এক্সিডেণ্ট হৈছে তথাপিও তেওঁ এখন মিটিঙত ব্যস্ত হৈ আছিল তেওঁ আনক খবৰ ল'ব দিছিল এগৰাকী কৈছে যে মোক ফোন কৰি কৈছে যে জুবিন গাৰ্গৰ কিবা এটা হৈছে আপুনি খবৰ লওক এনেধৰণৰ এটা আচলতে নেগলিজেন্স আছে ক'ৰবাত জুবিন গাৰ্গৰ এই ঘটনাটোত নেগলিজেন্স যথেষ্ট আছে ট্ৰানজিট আচলতে ক'ৰবাত নেগলিজেন্স বুলি ক'লে নহ'ব সম্পূৰ্ণ যিটো ঘটনা সেই সম্পূৰ্ণ ঘটনাটোত আচলতে নেগলিজেন্স আছে সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্ত যিগৰাকী অসমৰ সম্পদক তেওঁলোকে লৈ গৈছে সেই অসমৰ সম্পদগৰাকীৰ বিষয়ে তেওঁলোকে নাজানিলে আজি অসমবাসীয়ে কি হেৰুৱাইছে তেওঁলোকে নাজানিলে এই দুইগৰাকীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ